নমস্কাৰ। আজি আমি গণিতৰ 2D অধ্যায়ৰ 2 নম্বৰৰ অংকবোৰ কৰিম। 2 নম্বৰত আমাক কি কৰিব দিছে চোৱা, উপযুক্ত স্থানত দশমিক স্থাপন কৰা। 1 নম্বৰ অংকটো চোৱা কি দিছে, 62.359 হৰণ 100। আমি যদি এনেকৈ লিখি লওঁ 62.359 হৰণ মানে হৰণ চিনডাল দিয়া এনেকৈ তলত 100 হ'ব। এতিয়া তলত যদি এনেকুৱা একৰ পিছফালে যদি শূন্য থাকে, এটা শূন্য বা দুটা শূন্য বা তিনিটা শূন্য বা চাৰিটা শূন্য, যিমানটো শূন্য নহওক কিয় আমি হৰণ কৰা দৰকাৰ নাই। কাৰণ আমি গম পাওঁ যে যদি একৰ পিঠিত চোৱা যদি যিমানটা শূন্য থাকে সিমান ঘৰ দশমিক কোনফালে যায়, এই বাওঁফালে গুচি আহে, হয় নহয়? হয় নহয়? তেনেহ'লে কোৱা কি হ'ব, দুটা শূন্যৰে হৰণ কৰিছোঁ, তো দশমিকটো ক'ত আহিব এতিয়া, দুঘৰ, এঘৰ দুঘৰ, ইয়াত আহি বহি যাব, হয় নহয়? কি হ'ব 0.62359 আৰু দশমিকটো এনেকৈ নাৰাখে, আগত এটা শূন্য লগাই দিব লাগে। তো এইটো হৈ গ'ল উত্তৰ। 2টো চকী দিয়া আছে 0.7235 পূৰণ 10। তাৰমানে এইটো অংকত এবাৰ কি হ'ব দিছে, আমাক পূৰণ কৰিব দিছে, হয় নহয়? পূৰণ। আৰু এইবাৰ একৰ পিছফালে কিমানটা শূন্য আছে, এটা শূন্য আছে। যদি আমি আগতে কি কৰিছিলোঁ, যদি হৰণ কৰিছিলোঁ তে দশমিকটো এই দশমিকটো কোনফালে আহিছিলে, বাওঁফালে আহিছিলে, হয় নহয়? এবাৰ পূৰণ কৰিলে আমি দশমিকটো কোনফালে নিম, সোঁফালে নিম, হয় নহয়? তাৰমানে এটা শূন্যৰে পূৰণ কৰিছোঁ, তাৰমানে দশমিকটো ক'ত যাব, একঘৰ সোঁফালে, ইয়াত যাব 7.235। এইটো হৈ গ'ল উত্তৰ। এইবাৰ 3 নম্বৰটো চোৱা কি দিয়া আছে, 0.36 হৰণ 1000, 0.36 হৰণ 1000, হয়নে? এতিয়া চোৱা দশমিকৰ আগত একো নাই, মানে এটা শূন্য লগাই দিবা এনে 0.36। এতিয়া চোৱা আমি তিনিটা শূন্যৰে হৰণ কৰিছোঁ নহয়, তেনেহ'লে উত্তৰটো কি হ'ব, বৰ্তমান দশমিকটো যিটো স্থানত আছে তাৰ পৰা 3 ঘৰ বাওঁফালে যাব। তো বৰ্তমান 36ৰ আগত দশমিকটো আছে, এতিয়া 3 ঘৰ বাওঁফালে যাব, এক ঘৰ গুচি গ'ল, এটা শূন্য আহিল, আৰু এক ঘৰ গুচি গ'ল, শূন্য আহিল, আৰু এক ঘৰ গুচি গ'ল, শূন্য আহি গ'ল। তো 3টা শূন্য এনেকৈ আহি যাব। তেনেহ'লে তোমালোকে এইখিনি মুচি দিবা, এইবোৰ দিব নালাগে, হয় নহয়? আৰু দশমিকৰ আগত এটা শূন্য এনে লগাই দিবা। এইটো হৈ গ'ল উত্তৰ। এবাৰ 4টো চোৱা কি দিয়া আছে, 0.02 হৰণ চিনডাল দি দিয়া আৰু 1000ৰে হৰণ কৰিছে। তেনেহ'লে যদি 1000ৰে হৰণ কৰিছে তো 3টা শূন্য আছে ইয়াতে, তেনেহ'লে দশমিকটো বৰ্তমান যিটো স্থানত আছে তাৰ পৰা 3 ঘৰ ক'ত যাব, বাওঁফালে যাব, হয় নহয়? এতিয়া বৰ্তমান 0টোৰ আগত দশমিকটো বহি আছে, 3 ঘৰ যাব, এক ঘৰ গ'ল, শূন্য আহিল, এক ঘৰ গ'ল আৰু শূন্য আহিল, আৰু এক ঘৰ গ'ল, শূন্য আহিল। তাৰমানে এইবোৰ মুচি দিয়া। তো কি হ'ব, এইটো হ'ব উত্তৰ। দশমিকৰ আগত এটা শূন্য এনে লগাই দিয়া। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3ত 4টা ভগ্নাংশ দিয়া আছে, আৰু এই ভগ্নাংশকেইটাৰ দশমিক ৰূপটো কি হ'ব আমাক উলিয়াব দিছে। প্ৰথমতে আমি 1 নম্বৰ কুৱেশ্যনটো কৰি চাওঁ। 1 নম্বৰ কুৱেশ্যনটোত 5 সমস্ত 8 ভাগৰ 1 দিয়া আছে। ইয়াক প্ৰথমতে আমি অপ্ৰকৃত বনাই লওঁ। কেনেকৈ, 8 × 5 = 40 যোগ 1 কিমান হ'ব, 41/8। এতিয়া তোমালোকে ইচ্ছা কৰিলে 41ক 8ৰে হৰণ কৰিব পাৰা। হৰণ কৰিলে যোনটো উত্তৰ হ'ব সেই উত্তৰটো ইয়াত পাতিব পাৰা, আৰু উত্তৰটো দশমিকত আহিব। আমি অকণমান বেলেগকৈ কৰিম। আমি কেনেকৈ কৰিম চোৱা, আমি অলপ আগতে চাই আহিছোঁ যে তলত যদি মানে হৰত যদি 100, 10, 1000 এইবোৰ থাকিলে আমাৰ বহুত সহজ হৈ যায়, কাৰণ আমি অকল ওপৰত দশমিকটো বাওঁফালে নিলেই হৈ যায়, হয়নে নহয়? এতিয়া এই তলৰ হৰটো যে 8 আছে, আমি ইয়াক 10, 100, 1000 এইবোৰ বনাব পাৰোঁ নেকি? চোৱা আমি 8ক 10 বনাব নোৱাৰোঁ, কাৰণ 8 2 × 16 হৈ গ'ল, হয়নে? 10 নহ'ল।
আৰু 8ৰে 100কো হৰণ নাযায়, মানে আমি 8টো 100 বনাব নোৱাৰোঁ, কিন্তু আমি 8টো 1000 বনাব পাৰোঁ। কেনেকৈ বনাব পাৰোঁ চোৱা, 8ৰ লগত আমি যদি পূৰণ কৰি দিওঁ 125, তেতিয়াহ'লে উত্তৰটো হ'ব 1000। ঠিক আছে, আমি যদি 8ক যদি 125 যদি পূৰণ কৰিছোঁ, আমি ওপৰতো 125 দি পূৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া 41 আৰু 125 পূৰণ কৰিলে কিমান হ'ব কোৱা? তো 125 আৰু 41 পূৰণ কৰিলে কি হ'ব? 5125। লিখা ওপৰত 5125। তলত কি হ'ব? 1000। হয় নহয়? আমি 1000 বনাব চেষ্টা কৰিছোঁ। এতিয়া চোৱা, 3টা শূন্য আছে আৰু ওপৰত দশমিকটো ক'ত আছে কোৱা? ক'তো নাই মানে ক'ত আছে? ইয়াত বহি আছে মনে মনে, হয় নহয়? পিছফালে বহি আছে। 3টা শূন্যৰে হৰণ কৰিলে এই দশমিকটো 3 ঘৰ বাওঁফালে যাব। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ ইয়াত বহিব, হয়নে নহয়? তো এইবোৰ লিখিব নালাগে, মুচি দিবা এইবিলাক। তাৰমানে কি হ'ব দশমিকটো এতিয়া? 5125, হয় নহয়? দশমিকটো বহিব ইয়াত 5.125। দুইটো চকী দিয়া আছে 17/125। এতিয়া 125টো 1000 বনাব পাৰোঁ, হয় নহয়? কেনেকৈ বনাব পাৰোঁ? আমি অলপতে কৰি আহিলোঁ চোৱা, 8 আৰু 125 পূৰণ কৰিলে 1000 হৈ যায়। তাৰমানে 125 লগত আমি 8 পূৰণ কৰি দিওঁ, উত্তৰটো কি হ'ব? 1000 হ'ব। ইয়াত যদি আমি 8 পূৰণ কৰিছোঁ, আমি ওপৰতো 8 পূৰণ কৰিব লাগিব। তো কি হ'ব? 17 8 গুণ 136 ওপৰত লিখা, তত কি হ'ব? 1000। তো 3টা শূন্যৰে হৰণ কৰিলে দশমিকটো ক'ত যাব কোৱা? বৰ্তমান দশমিকটো ক'ত আছে? ইয়াত লুকাই আছে, হয়নে? ক'তো নাই মানে পিছফালে লুকাই আছে। 3 ঘৰ বাওঁফালে যোৱা মানে কি? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ ইয়াত বহিবনে? কি হ'ব উত্তৰটো? 0.136। আগত এটা শূন্য এনে লগাই দিয়া, আৰু ওপৰৰ এই বস্তুবোৰ দিব নালাগে, এইবোৰ দেখাই দিছোঁ মই, এইবোৰ নিদিবা আকৌ তোমালোকে। ঠিক আছে, তো এইটো হৈ গ'ল উত্তৰ। চাৰিটো চোৱা কি দিয়া আছে? 164 সমস্ত 4/3। এতিয়া এই মিশ্ৰ ভগ্নাংশটো আমি কি বনাই ল'ম? অপকৃত বনাই ল'ম। 164 4 গুণ কিমান হয়? 656 যোগ 3 কিমান হ'ব? 659। তলত কি হ'ব? 4। এতিয়া এই 4টো আমি 10 বনাব নোৱাৰোঁ, আমি 100 বনাব পাৰোঁনে? পাৰোঁ। 4ৰ লগত কিমান পূৰণ কৰিলে 100 হয় কোৱাচোন? 4ৰ লগত 25 পূৰণ কৰিলে 100 হ'ব। তেনেহ'লে ওপৰৰ 659ৰ লগত আমি কি পূৰণ কৰিব লাগিব? 25 পূৰণ কৰিব লাগিব, হয় নহয়? এতিয়া কৰা, তত কি হ'ব? 100 হ'ব, আৰু ওপৰত কি হ'ব? 159 পূৰণ 25, মই পূৰণ কৰি দিছোঁ 16475, এইটো হ'ব। এতিয়া তলফালত দুটা শূন্য থকা সংখ্যাটো আছে, হয়নে? 100 আছে, তো হৰণ কৰিলে কি হ'ব? 2 ঘৰ দশমিক বাওঁফালে যাব। বৰ্তমান দশমিকটো ক'ত লুকাই আছে? ইয়াত লুকাই আছে, হয়নে? সোঁফালে লুকাই আছে, তো 1 ঘৰ 2 ঘৰ ইয়াত আহি যাব। কি হ'ব এইটো? 164 দশমিকটো আহি যাব আৰু 75, আৰু এইখিনি মুচি দিবা তোমালোকে, এইবোৰ দিব নালাগে। এইটো হৈ গ'ল উত্তৰ। 4টো দিয়া আছে কিমান? 14 সমস্ত 3/1। প্ৰথমতে এই মিশ্ৰটো আমি কি বনাই ল'ম? অপকৃত বনাই ল'ম, হয় নহয়? তো 14 গুণ কিমান হয়? 42 যোগ 1 কিমান হ'ব? 43 ওপৰত, তত কি হ'ব? 3। এতিয়া এই তলৰ হৰ 3টো আমি 10, 100, 1000 এইবোৰ আমি বনাব নোৱাৰোঁ। আমি লগত যি সংখ্যা পূৰণ কৰিলেও এই সেনেকুৱা সংখ্যা নবনে কেতিয়াও, হয় নহয়? তো কি কৰিব লাগিব? আমি 43ক 3ৰে হৰণ কৰি চাব লাগিব, উপায় নাই আৰু। এতিয়া 3ৰে হৰণ কৰিলোঁ, 3 1 গুণ 3 1 13, 3 4 গুণ 12, হয় নহয়? 12, 1 দশমিক 0 আহি গ'ল, 3 3 গুণ 9 1 0, 3 3 গুণ 9 1 0, 3 3 গুণ 9, এনেকৈ গৈ থাকিব, হয় নহয়?
তো কি হ'ব উত্তৰ 14.33333 ... এনেকৈ গৈ থাকিব। এইটো হ'ব ইয়াৰ দশমিক ৰূপ।